বিটিসি নিৰ্বাচনত আমাৰ এবাৰ খুব ভাল ৰিজাল্ট হ'ব লাগিছিলে, কিন্তু ইলেকশ্যনৰ 3 দিন আগৰ পৰা আমি একোৱে কৰিব নোৱাৰিলোঁ। আৰু সাধাৰণতে ইলেকশ্যনত কিবা কৰিব লাগে লাষ্ট 72 আৱাৰ্ছত। মোৰ 6খন মিটিং কেঞ্চেল হ'ল, দিলীপ শইকীয়াৰ মিটিং কেঞ্চেল হ'ল, আমাৰ যিমান মন্ত্ৰী আছিলে দায়িত্বত চব আমি উভতি আহিলোঁ। গতিকে আমাৰ কাৰণে আমি যিটো স্পীডত লৈ গৈ আছিলোঁ, স্পীডটো একেবাৰে নোহোৱা হৈ গ'ল। যিমান অসমীয়া মানুহ আছিলে বহুতে ভোট দিবও নোলালে মনৰ দুখতে, আৰু ডেকা ল'ৰাবিলাক গুৱাহাটীলৈ গুচি আহিলে। গতিকে ইনিচিয়েলি আমি বহুত ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ, যোৱাবাৰতকৈ ভাল হ'ব। কিন্তু জুবিনৰ মৃত্যুৰ পিছত, ঘটনাৰ পিছত যিটো 3 দিন যিটো আমি একেবাৰে ফিল্ডত থাকিব নোৱাৰিলোঁ, সি ডেফিনেটলি আমাক অলপ ক্ষতি কৰিব। আমি ইয়াতে যিটো এছেছমেণ্ট কৰিলোঁ, সেই এছেছমেণ্টটোত এইটো কথা স্পষ্টকৈ ওলাইছে